সত্যযুগ। সত্যযুগৰ আৰম্ভণিতে আত্মাবিলাক 16 কলা সম্পূৰ্ণ, সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী, মৰ্যাদা পুৰুষোত্তম, অহিংসা পৰম ধৰ্ম আছিল। প্ৰত্যেক আত্মাই এক নিৰ্দিষ্ট সময়ত পৰম ধামৰ পৰা সৃষ্টিৰূপী ৰংগমঞ্চলৈ আহে। সত্যযুগী দেৱতাক সূৰ্যবংশী বুলি কোৱা হয়, কাৰণ যেনেকৈ সূৰ্য সম্পন্ন, কলা কম বা বেছি নহয়, তেনেকৈ সত্যযুগত দেৱী দেৱতা লগতে পশু পক্ষী আৰু প্ৰকৃতিও নিজৰ সম্পূৰ্ণ পবিত্ৰ সতোপ্ৰধান স্বৰূপত স্থিত হৈ আছিল। এই দুনিয়াৰ কাৰণে গায়ন আছে, বাঘে গৰুৱে একে ঘাটে পানী খায় বুলি কয়। পবিত্ৰতা, সুখ, শান্তি আৰু সমৃদ্ধি সম্পূৰ্ণৰূপে বিৰাজমান হয়। এই দুনিয়াত শ্ৰী শ্ৰী লক্ষ্মী আৰু শ্ৰী শ্ৰী নাৰায়ণৰ ৰাজ্য আছিল। সেইকাৰণে নাৰায়ণক সূৰ্যনাৰায়ণ বা সত্যনাৰায়ণ বুলিও কোৱা হয়। ইয়াৰ তাৎপৰ্য হ'ল শ্ৰীনাৰায়ণ সত্যযুগৰ সূৰ্যবংশী মহাৰজা আছিল। স্বয়ম্বৰৰ আগলৈকে তেওঁলোকৰ নাম শ্ৰী ৰাধা আৰু শ্ৰীকৃষ্ণ আছিল। তেওঁলোকৰ যুগল ৰূপক বিষ্ণু বুলি কোৱা হয়। সৃষ্টি চক্ৰৰ এই সময় সেই স্বৰ্ণিম কাল আছিল, যাক আজিও সকলো ধৰ্মৰ মানুহে স্বৰ্গ, বৈকুণ্ঠ, জন্নত, বেহেষ্ট, হেভেন, পেৰাডাইজ বা এটলাণ্টিছ বুলি বেলেগ বেলেগ নামেৰে স্মৰণ কৰে। ত্ৰেতাযুগ হ'ল লাহে লাহে দ্বিতীয় প্ৰহৰত ত্ৰেতাযুগ আৰম্ভ হয়। ত্ৰেতাৰ অৰ্থ য'ত কিছু ক্ৰুটি আহি যায়। ত্ৰেতাযুগীবিলাকক চন্দ্ৰবংশী বুলি কোৱা হয়। সত্যযুগৰ 16 কলা সম্পূৰ্ণ অৱস্থাৰ পৰা 2 কলা তলত আহে। সতোপ্ৰধান অৱস্থাৰ পৰা সতো অৱস্থালৈ আহে। ইয়াতো পবিত্ৰতা, সুখ, শান্তি, সমৃদ্ধি থাকে বাবে এই যুগকো স্বৰ্গ বুলি কোৱা হয়। সত্যযুগৰ পৰা ত্ৰেতাযুগৰ শেষলৈ 33 কোটি দেৱী দেৱতাই জন্মগ্ৰহণ কৰে আৰু ভাৰতত 33 কোটি দেৱী দেৱতাৰ গায়ন এতিয়াও আছে। এই যুগত শ্ৰীৰাম আৰু শ্ৰী সীতাই ৰাজ্য চলায়। সেয়েহে শ্ৰীৰামৰ লগত চন্দ্ৰ শব্দটো লগ লগাই শ্ৰীৰামচন্দ্ৰ বুলি কোৱা হয়। ইয়াৰ অৰ্থ শ্ৰীৰামেৰে চন্দ্ৰবংশ আৰম্ভ হয়। এইকাৰণে শ্ৰীৰামৰ পূৰ্বপুৰুষক সূৰ্যবংশী ৰূপত দেখুৱায় আৰু তিলকৰ ৰূপত সূৰ্যৰ চিহ্ন লগায়। দ্বাপৰ যুগ তৃতীয় ভাগত আৰম্ভ হয়। এয়া দ্বাপৰ যুগ। ইয়াত সত্যতা আৰু একতা সমাপ্ত হ'ব ধৰে আৰু ইয়াক দ্বাপৰ যুগ বুলি কোৱা হয়। দ্বাপৰৰ অৰ্থ য'ত 2টা পুৰ আৰম্ভ হয়। এক ধৰ্মসত্তা আৰু এক ৰাজ্যসত্তা, দুয়ো পৃথক হ'ব ধৰে। সত্য ত্ৰেতাযুগক ব্ৰহ্মাৰ দিন বুলি কোৱা হয় আৰু ইয়াতে ব্ৰহ্মাৰ ৰাতি আৰম্ভ হয়। শাস্ত্ৰত বৰ্ণিত আছে যে দেৱী দেৱতা বাম মাৰ্গত যায়। নিজৰ দিব্যতাৰ মাৰ্গৰ পৰা বিকৃত মাৰ্গ, বিকাৰ মাৰ্গ আদিলৈ যায়। সতোপ্ৰধান অৱস্থাৰ পৰা ৰজোপ্ৰধান অৱস্থা পাই সত্যযুগৰ অদ্বৈত ভাৱনা সমাপ্ত হয় আৰু দ্বৈত ভাৱনাৰ উদয় হোৱাৰ কাৰণে পৰস্পৰৰ মাজত মতভেদ আৰম্ভ হয়। ইয়াৰ কাৰণে দুখ অশান্তিৰ আৰম্ভ হয় আৰু তেতিয়াই পৰমাত্মা পিতাক স্মৰণ কৰিব ধৰে। প্ৰথমে নিৰাকাৰ পৰমপিতা পৰমাত্মা শিৱৰ লিংগ ৰূপত পূজা আৰম্ভ হয়। লাহে লাহে সূক্ষ্ম দেৱতা বিষ্ণু আৰু শংকৰৰো পূজা আৰম্ভ হয়। তাৰ পাছত ক্ৰমান্বয়ে সত্য ত্ৰেতাযুগৰ দেৱী দেৱতাৰো পূজা আৰম্ভ হয়। দ্বাপৰ যুগত আত্মাবিলাকৰ কলা আৰু কমি যায় আৰু লাহে লাহে দেহ অভিমানৰ বশীভূত হৈ যায়। এই যুগত ঋষিমুনিয়ে শাস্ত্ৰ ৰচনা কৰে, মন্দিৰ নিৰ্মাণ কৰে, পূজা পাঠ ৰীতি নীতিৰ বিভিন্ন বিধি বনোৱা হয়।
এইদৰে ভাৰতত ভক্তি মাৰ্গ আৰম্ভ হয়। ভক্তই পৰমাত্মা পিতাক আহ্বান কৰিব ধৰে। যেতিয়া যেতিয়া ধৰ্মৰ অতি গ্লানি হয়, তেতিয়াই পৰমাত্মা শিৱ বাবা এই বিশ্ব পৃথিৱীলৈ আহে। দাপৰৰ পৰা অধৰ্ম তথা দুখ অশান্তিৰ সময় আৰম্ভ হয়। দাপৰ যুগত কিছুমান মহান আত্মাৰ জন্ম হয়, যিয়ে পৰমাত্মাৰ সংবাদ দিয়ে। সৰ্বপ্ৰথমে ইব্ৰাহিম আহি ইছলাম ধৰ্ম স্থাপনা কৰে। তাৰ পাছত মহাত্মা বুদ্ধ আহি বৌদ্ধ ধৰ্ম স্থাপনা কৰে। তাৰ পাছত যীশু খ্ৰীষ্টই খ্ৰীষ্টান ধৰ্ম আৰু শংকৰাচাৰ্যই সন্ন্যাস ধৰ্ম আৰু হজৰত মহম্মদ চল্লেয়ে মুছলিম ধৰ্ম স্থাপনা কৰে। ভাৰতৰ প্ৰত্যেক ৰাজ্যত কোনোবা নহয় কোনোবা মহান পুৰুষৰ জন্ম হয়। কলি যুগ এইদৰে চকৰি ঘূৰি সৃষ্টি চক্ৰৰ চতুৰ্থ ভাগ আৰম্ভ হয়, যাক কলি যুগ অৰ্থাৎ কলহ ক্লেশ দুখ কষ্টৰ যুগ বুলি কোৱা হয়। আত্মাবিলাকত এক বা দুই কলাহে বাকী ৰয়। এইকাৰণে কোৱা হয়, কোনো ব্যক্তিৰ যিমানে অৱগুণ নাথাকক কিয় কিবা নহয় কিবা এটা হ'লেও ভাল গুণ থাকে। এই যুগত আত্মাত এটা বা দুটা গুণহে থাকি যায়। এই যুগত আত্মাবিলাকৰ দৰে প্ৰকৃতিও তমপ্ৰধান অৱস্থা পোৱাৰ বাবে মনুষ্য ৰোগ শোক বৃদ্ধাৱস্থা আৰু অকাল মৃত্যু আদিৰে পীড়িত হ'ব ধৰে। চাৰিওফালে অধৰ্মই নিজৰ চৰম সীমা প্ৰাপ্ত কৰে। অতি ধৰ্মভ্ৰষ্ট কৰ্মভ্ৰষ্ট অত্যাচাৰ পাপাচাৰ দুৰাচাৰ প্ৰত্যেক প্ৰকাৰৰ অতি হৈ যায়। এই যুগক ৰাৱণ ৰাজ্য বুলিও কোৱা হয়। সেইকাৰণে এই যুগত সকলো মনুষ্য আত্মাই ৰাম ৰাজ্যৰ স্বপ্ন দেখে আৰু পুনৰ ৰাম ৰাজ্য স্থাপনা কৰিব বিচাৰে। সকলো মানুহে নিজক বন্ধনত থকাৰ দৰে অনুভৱ কৰে। কোনোবা বেয়া অভ্যাসৰ বন্ধনত, কোনোবা নিজৰ নকাৰাত্মক স্বভাৱ আৰু সংস্কাৰৰ বন্ধনত বশীভূত হয়। কলি যুগত মনুষ্য আত্মা নিজৰ কৰ্মেন্দ্ৰিয় আৰু বিকাৰৰ গোলাম হৈ যায়। বৰ্তমান সময়ত মনুষ্যই পৰমপিতা পৰমাত্মাৰ বাস্তৱিক সত্যতা পাহৰি গৈছে। সেয়েহে পাঁচ তত্ত্বকো পূজা কৰে। সত্য যুগত দেৱী দেৱতাৰ আয়ুস 150 বছৰ আৰু ইয়াত 8 বাৰ জন্ম হয়। ত্ৰেতা যুগত 125 বছৰ আৰু 12 বাৰ জন্ম লয়। আয়ুস কমিলে জন্ম বাঢ়ে। দাপৰ যুগত 21 বাৰ জন্ম লয় আৰু কলি যুগত 42 বাৰ জন্ম হয়। বৰ্তমান সময়ত পুৰুষোত্তম কল্যাণকাৰী সংগম যুগত হোৱা অলৌকিক এক জন্মৰে সৃষ্টিৰ আৰম্ভণিতে অহা আত্মাবিলাকৰ সম্পূৰ্ণ 84 জন্ম হয়। পুৰুষোত্তম কল্যাণকাৰী সংগম যুগ হ'ল এই সংগম যুগ। দুটা যুগ কলি আৰু সত্য যুগৰ সন্ধিকালৰ সময়। এই সময়ত আত্মা আৰু পৰমাত্মাৰ প্ৰত্যক্ষ মিলন হয়। নিৰাকাৰ পৰমপিতা পৰমাত্মা শিৱই ব্ৰহ্মাৰ ৰাত্ৰিৰ অন্তত অব্যক্তৰ পৰা ব্যক্ত ৰূপৰ প্ৰজাপিতা ব্ৰহ্মাৰ সাকাৰ শৰীৰৰ আধাৰ লৈ এই সংসাৰত 5000 বছৰ আগৰ দৰে পুনৰ অৱতৰিত হয়। তেওঁৰ অৱতৰণৰ তিথিক শিৱৰাত্ৰি বুলি পূজা কৰা হয় আৰু মুছলিম ধৰ্মত ইয়াক শবে বৰাত হিচাপে পালন কৰা হয়। তেওঁ পুনৰ অধৰ্মৰ বিনাশ কৰি সৎ ধৰ্ম আদি সনাতন ৰাজস্ব অশ্বমেধ অবিনাশী ৰুদ্ৰ গীতাৰ জ্ঞানযোগ্য অৰ্থাৎ সনাতনী দেৱী দেৱতা ধৰ্মৰ স্থাপনাৰ অৰ্থে গীতাত কৰা প্ৰতিজ্ঞা অনুসৰি দিব্য জন্ম ধাৰণ কৰিছে। 1937 চনত অবিভাজ্য ভাৰতবৰ্ষত ৰুদ্ৰ পৰমাত্মা শিৱ পিতাই এই সংসাৰত আহি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় নামৰ অবিনাশী ৰুদ্ৰ গীতাৰ জ্ঞান মহাযজ্ঞ ৰচনা কৰি জ্ঞান মুৰুলী বজাই আধ্যাত্মিক জ্ঞান আৰু ৰাজযোগৰ প্ৰশিক্ষণ দি
মনুষ্য আত্মাসকলক জ্ঞানৰ দিব্য চক্ষু খুলি তেওঁলোকৰ ধৰ্ম কৰ্মত শ্ৰেষ্ঠ বনাই আত্মাৰ পৰা পুৰুষোত্তম বনাই সকলোৰে কল্যাণ কৰি আছে। পৰমাত্মা শিৱ বাবাই পুনৰ নৰৰ পৰা শ্ৰী শ্ৰী নাৰায়ণ আৰু নাৰীৰ পৰা শ্ৰী শ্ৰী লক্ষ্মী স্বৰূপলৈ পৰিৱৰ্তন কৰি আছে। এই সংগম যুগতে মনুষ্য আত্মাৰ এক জন্ম হয় আৰু ইয়াক দুৰ্লভ জন্ম বুলি কোৱা হয়, কাৰণ এই জন্ম বাৰে বাৰে নহয়। সংগম যুগৰ অলৌকিক জন্মৰ বিশেষতা হ'ল ১ নম্বৰ, এই জন্মত আমি মনুষ্য আত্মাই নিজৰ সম্পূৰ্ণ ৮৪ জন্মৰ আদি মধ্য অন্তৰ জ্ঞান প্ৰাপ্ত কৰোঁ। ২ নম্বৰত, এই জন্মতে কৰ্মৰ গতিৰ জ্ঞান আৰু শ্ৰেষ্ঠ কৰ্মৰ প্ৰেৰণা প্ৰাপ্ত কৰোঁ, যাৰ প্ৰাপ্তিস্বৰূপে ২১ জন্মৰ সুখৰ জীৱন ভোগ কৰোঁ বা সদ্গতি প্ৰাপ্ত কৰোঁ। ১ জন্ম সংগম যুগৰ আৰু ২০ জন্ম হ'ল সত্য ত্ৰেতা যুগৰ। এই যুগত আত্মা আৰু পৰমাত্মাৰ যথাৰ্থ আৰু সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত কৰোঁ আৰু পৰমাত্মাৰ লগত সৰ্ব সম্বন্ধেৰে মধুৰ মিলনৰ সুখ অনুভৱ কৰোঁ। ইয়াকে সহজ ৰাজযোগ বুলি কয়, যাৰ কাৰণে আমি ৬৩ জন্ম দ্বাপৰ যুগৰ, ২১ জন্ম আৰু কলি যুগৰ ৪২ জন্ম ভক্তি আৰু ঘোৰ কঠিন তপস্যা কৰিছিলোঁ। এই যুগত আমি আমাৰ তিনিওকালৰ সত্য ত্ৰেতা দ্বাপৰ আৰু কলি যুগৰ জ্ঞান প্ৰাপ্ত কৰোঁ আৰু পুৰুষোত্তম সংগম যুগৰ মহত্বক জানি পুৰুষাৰ্থ কৰি আনন্দ অনুভৱ কৰোঁ। আত্মিক ভাই ভনীসকল, লগতে সকলোকে আমাৰ আত্মিক ঈশ্বৰীয় বিশ্ববিদ্যালয়লৈ সকলোৰে সহযোগ কামনা কৰিলোঁ। ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি।